আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ আজি 53 সংখ্যক জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আমি ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমত 53টা জেগাত ৰক্তদানৰ শিবিৰৰ আয়োজন কৰা হৈছে আৰু ডুমডুমাতো আমি ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা শুভাকাংক্ষীসকলে আজি ইয়াত আহি ৰক্তদান কৰিছে আৰু প্ৰায় 10,000 ইউনিট ব্লাড আজি সমগ্ৰ অসমত কালেকশ্যন হ'ব বুলি আমি সম্ভাৱনা কৰিছোঁ আৰু আশা কৰিছোঁ আৰু লগতে আজি অৱশ্যে ডুমডুমাতো আমাৰ প্ৰায় 100জন ব্যক্তিয়ে ৰক্তদান কৰিম বুলি ৰেজিষ্ট্ৰেশ্যন কৰিছে। গতিকে আজি যিসকল ব্লাড দিবলৈ থাকি যাব তেওঁলোকক গ্ৰুপিং আৰু তেওঁলোকৰ আমি ৰেজিষ্ট্ৰেশ্যনো কৰি ৰাখিম, যাতে ভৱিষ্যতে যদি ক'ৰবাত কাৰোবাক যদি ব্লাডৰ প্ৰয়োজন হয় তেন্তে সেই ভলেণ্টিয়াৰসকলে গৈ দিব পাৰিব। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ আজি 53 সংখ্যক জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আমি ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমত 53টা জেগাত ৰক্তদানৰ শিবিৰৰ আয়োজন কৰা হৈছে আৰু ডুমডুমাতো আমি ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা শুভাকাংক্ষীসকলে আজি ইয়াত আহি ৰক্তদান কৰিছে আৰু প্ৰায় 10,000 ইউনিট ব্লাড আজি সমগ্ৰ অসমত কালেকশ্যন হ'ব বুলি আমি সম্ভাৱনা কৰিছোঁ আৰু আশা কৰিছোঁ আৰু লগতে আজি অৱশ্যে ডুমডুমাতো আমাৰ প্ৰায় 100জন ব্যক্তিয়ে ৰক্তদান কৰিম বুলি ৰেজিষ্ট্ৰেশ্যন কৰিছে। গতিকে আজি যিসকল ব্লাড দিবলৈ থাকি যাব তেওঁলোকক গ্ৰুপিং আৰু তেওঁলোকৰ আমি ৰেজিষ্ট্ৰেশ্যনো কৰি ৰাখিম, যাতে ভৱিষ্যতে যদি ক'ৰবাত কাৰোবাক যদি ব্লাডৰ প্ৰয়োজন হয় তেন্তে সেই ভলেণ্টিয়াৰসকলে গৈ দিব পাৰিব। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।